এটা পেট্ৰল পাম্পত বা তেল ডিপুত আপোনাৰ কাৰণে বহুত কেইটা সাৰ্ভিস ফ্ৰী কৈ পোৱা যায় আমাৰ বহুতো মানুহে কথাখিনি নাজানে সেই কাৰণে এই ভিডিওটোত আমি এইখিনি আলোচনা কৰিবলৈ ওলাইছো আপুনি যদি কোনোবা ঠাইত ট্ৰেভেল কৰি আছে চিনাকি ঠাই অথবা অচিনাকি ঠাই আপুনি যদি কিবা বিপদত পৰিছে আপোনাৰ যদি কিবা এটা এক্সিডেন্ট হৈছে বা আপোনাৰ যদি স্বাস্থ্য বেয়া ফলে গৈ আছে আপুনি যদি হস্পিটেল বিচাৰি পোৱা নাই তেনেহলে আপুনি এটা পেট্ৰল পাম্প বিচাৰি ললে আপোনাৰ সমস্যা সমাধান হ'ব পাৰে কাৰণ এটা পেট্ৰল পাম্পে দিব লগা ফ্ৰী সাৰ্ভিসৰ ভিতৰত প্ৰথমটো হৈছে ফাৰ্ষ্ট এইড কিট মানে আপোনাৰ যিখিনি প্ৰাথমিক চিকিৎসাৰ কাৰণে যিখিনি বস্তু প্ৰয়োজন হয় সেইখিনি আপোনাক এটা পেট্ৰল পাম্পে ফ্ৰী কৈ দিব লাগিব আপোনাৰ যদি অলপ গাটো বেয়া লাগিছে আপোনাৰ যদি জ্বৰ উঠিছে পেৰাচিটামল টেবলেটৰ পৰা আৰম্ভ কৰি যিখিনি ফাৰ্ষ্ট এইড কিটত থাকে ড্ৰেছিঙৰ বস্তু বিষৰ টেবলেট এইবিলাক বস্তু প্ৰতিটো পেট্ৰল পাম্পতে উপলব্ধ থাকে আমাৰ মানুহে নাজানে কাৰণে এটো ব্যৱহাৰ হোৱা নাই কিন্তু যদি আপুনি নেক্সট টাইম এনেকুৱা বিপদত পৰে আপুনি যিকোনো পেট্ৰল পাম্পত সময় ক'ব পাৰে যে মোক পেৰাচিটামল টেবলেট লাগে মোৰ জ্বৰ উঠিছে তেওঁলোকে নিদু বুলি ক'ব নোৱাৰে ইয়াৰ উপৰি দুই নম্বৰতে আহিব আমি সকলোৱে জানো যে আপোনাৰ বাহনখনৰ কাৰণে ফ্ৰী এয়াৰ পেট্ৰল পাম্পত উপলব্ধ থাকে আৰু তিন নম্বৰতে আমি সচৰাচৰ ব্যৱহাৰ কৰো সেয়া হৈছে ওয়াশৰুম যিকোনো পেট্ৰল পাম্পৰ ওয়াশৰুমটো আপুনি ফ্ৰী অফ কষ্ট যিকোনো সময় যিকোনো ঠাইত ব্যৱহাৰ কৰিব পাৰে চতুৰ্থ বস্তুটো হৈছে ড্ৰিংকিং ৱাটাৰ প্ৰতিটো তেল ডিপুতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা থকাটো মেন্ডেটৰী আৰু পাঁচ নম্বৰটো হৈছে ফ্ৰী ফায়াৰ ফাইটিং ইনস্ট্ৰুমেন্টস মানে আপোনাৰ যদি কিবা কাৰণত আপোনাৰ যদি কিবা জুই লাগিছে বা আপোনাৰ গাড়ীত যদি কিবা জুই লাগিছে তেনেহলে আপুনি নিয়াৰেষ্ট পেট্ৰল পাম্পটোৰ পৰা সেই জুই নুমুৱাৰ যিখিনি আহিলা থাকে সেইখিনি আপুনি আনিব পাৰে ফৰ ফ্ৰী যদি এই পাঁচটা বস্তু কোনো পেট্ৰল পাম্পে আপোনাক নিদু বুলি কয় বা তাৰ কাৰণে যদি আপোনাক কিবা ধৰণৰ চাৰ্জ কৰে তেনেহলে আপুনি তাৰ কমপ্লেইন কৰিব পাৰে আৰু সেই কমপ্লেইনটো যদি আগলৈ যায় তেনেহলে সেই পেট্ৰল পাম্পটোৰ লাইসেন্স পৰ্যন্ত কেনসেল হ'ব পাৰে এইটো এটা বহুত জৰুৰী কথা কিন্তু আমাৰ বহুতো মানুহে কথাটো নাজানে গতিকে সকলোৱে জানিবৰ কাৰণে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু পেজটো যদি ফলো কৰিব নাপাহৰিব আৰু কমেন্ট এটা কৰি জনাব এই কথাখিনি আপুনি আগতে জানিছিল নে নাই আজিলৈ আহিছো ধন্যবাদ